গুজৰাটত গৈছিল। এতিয়া শুনবা পাইছোঁ মাছৰ কামত যাওঁ বুলি। যাই পেলাই এটা যোৱাকালি শুনবা পালোঁ কি লগৰ যিজনে নিছিলে সি মানে ফোন কৰিছিল নেকি আমাৰ গাঁৱৰ ল'ৰা এটা তাতে। সেই ল'ৰাজনে সন্ধিয়া 6টামান বজাত খবৰ দিবলৈ আহিছে আৰু কি যে তোমালোকৰ অমুকে ডেট মেডিকেলত এনেকৈ ভৰ্তি কৰিছিল, কিন্তু জবাব নাই আৰু কি, ডাক্তৰে ডেট বুলি কৈছে। কিছুমানে কৈ আছে কি যে বিল্ডিঙৰ পৰা পড়ছে, কিছুমানে কৈ আছে নহয় লেট্ৰিনৰ পৰা পড়ছে, লেট্ৰিন কৰিব যাওঁতে। কিছুমানে কৈছে যে মানে মাথা ঘূৰাই পড়ছে। এনেকৈ মানে কথাটো সিহঁতৰ মানে 3 ৰকম হৈ গৈছে। ঘৰত লৈ আহি আছে বুলি কৈছে, তেওঁলোকে বৃহস্পতিবাৰে আমাৰ এই ঘৰ পাব। হয়, আজি যি ঘটনা হৈছে এই ঘটনাটোৰ কাৰণেতো আজিকালি চাওক, আজি দিনে দিন বাঢ়ি গৈ আছে। অসমত নিবনুৱা সমস্যা বাঢ়ি গৈ আছে। তো অসমৰ নিবনুৱা বাহিৰত কাম কৰাৰ বাবে ঢাপলি মেলি উদায় সকলে, আৰু ক'ব গ'লে সপ্তাহ মাহৰ মূৰত এনেকুৱা ঘটনা হৈয়ে থাকে। গতিকে এই ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে অসম চৰকাৰক আহ্বান জনাইছোঁ, তেওঁলোকে যাতে সঠিক তদন্ত কৰে আৰু নিবনুৱা সমস্যাৰ যাতে সংস্থাপনৰ ব্যৱস্থা কৰে, এই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আবেদন জনাইছোঁ। আজিৰ ঘটনাটো বুলি ক'লে আমাৰ এই 2 নং বেনীবাৰী গাঁৱৰ শ্ৰী বীৰ দাসৰ কনিষ্ঠ পুত্ৰ প্ৰাণজিৎ দাস, তেওঁ আমাৰ কাষৰ মধুপুৰী গাঁৱৰ শ্ৰী নয়ন দাসে লগ ধৰি কিনে মানে প্ৰথমবাৰৰ পৰা তেওঁ ওলাই গৈছে। প্ৰাণজিৎ দাস এনে তেওঁ মিস্ত্ৰীৰ লগত দিন হাজিৰা কৰে বা ধাবাত কাম কৰে, তেনেকুৱাকৈ চলি আছিলে। কিন্তু তেওঁ জানিব পৰা মতে নয়ন দাসে আগৰ পৰাই গুজৰাটত কাম কৰে আৰু সেই পৰামৰ্শমতে ইয়াক চিনি পাই লগ ধৰিছে আৰু মানে গুজৰাটত কাম কৰিবৰ বাবে তাক লগ ধৰি লৈ গৈছিলে। তো হঠাৎ ফোনত যোগাযোগ হৈ আছে দেউতাকৰ লগত, দেউতাকটো ইমান নাজানে একো। তো দেউতাকে ফোনত কথা পাতিলে কেতিয়াবা তাৰ সি অসুবিধা পাই আছে, সোধে, সি কয় যে তাত যিবিলাক কাম কৰা ৱৰ্কাৰ্ছবিলাকে তাক মানে মিছবিহেভ কৰে, সি অলপ অশান্তি পাই আছে। তো দেউতাকে ঘৰত আহিব কৈ আছে, আহিব নোৱাৰে, লগত টকা পইচা নাই বুলি কৈছে, পইচা নিদিয়ে। তো আহিব নোৱাৰিলে। তো হঠাৎ কালি সন্ধিয়া 6টামান বজাত ইয়াৰ আমাৰ গাঁৱৰ এজন ল'ৰাৰ তাত সেই নয়ন বুঢ়া ল'ৰাজনে ফোন মাৰি কৈছে যে প্ৰাণজিৎ দাস ঢুকাইছে। তেওঁ প্ৰথমবাৰ কোনোবাই কৈছে যে মাথা ঘূৰাই পৰিছে, কোনোবাই কৈছে বিল্ডিঙৰ পৰা পৰিছে, আৰু এবাৰ কৈছে কি যে নহয় লেট্ৰিনৰ পৰা আহি থাকোঁতে পৰি কিনে ডেথ হৈছে। গতিকে এইটো আমাৰ সম্পূৰ্ণ সন্দেহৰ আৱৰ্তত আহি গৈছে যে এইটো স্বাভাৱিক মৃত্যু নহয়, এইটো তাক কোনোবাই হত্যা কৰিছে। এই হত্যাৰ মানে আমি উচিত তদন্ত বিচাৰিছোঁ। এখেত দেউতাকে আমাৰ হাউলি পৌৰ নিগমৰ চাফাই কৰ্মী হিচাপে কাম কৰিছিলে, কিন্তু এতিয়া তেওঁ অৱসৰ বয়স হৈছে, তেওঁ ঘৰতে থাকে।